নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আছামলৈ। তো আজি আমি আলোচনা কৰিম টেট কাম ৰিক্ৰুটমেণ্টৰ আমি যিটো এক্সাম, তো এক্সামটো আমাৰ হৈ গৈছিল 19 তাৰিখে জানুৱাৰী। তো সেই এক্সামটোৰ ওপৰত আজি কিছু আলোকপাত কৰিম যে ইয়াৰ কাট অফ কিমান যাব, আৰু আমি এনচাৰ কি পালোঁ যোৱাকালি। তো এনচাৰ কিৰ ওপৰত বহুতে হয়তো মিলাই চাইছে, আৰু যিসকলে মিলাই চাইছে আপোনালোকৰ যিসমূহ মাৰ্ক ওলাইছে সেই মাৰ্কসমূহৰ কথা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট যোগে জনাব বুলি মই আশা ৰাখিলোঁ। আৰু লগতে মোৰ এই প্ৰেডিকশ্যনটো আপোনালোকক কিমান দূৰ মানে মিলে আপোনালোকৰ লগত মানে মতামতৰ লগত, সেইটো আপোনালোকে কমেণ্ট কৰিব। আৰু ইয়াত কিছু হয়তো মোৰ খেলি মেলি বা ভুলো হ'ব পাৰে, তো এই সন্দৰ্ভত আপোনালোকে যাতে ক্ষমা কৰি দিয়ে তাৰ বাবে মই আপোনালোকৰ সন্মুখত অনুৰোধ জনাম। আৰু এই যিখিনি মই আজি ভিডিঅ'টো আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰি আছোঁ, ইয়াতে আপোনালোকে দেখিবলৈ পাব যিটো জি টি ছায়েন্স, জি টি আৰ্টছ, জি টি মেথছ, ইয়াৰ তিনিওটা ছেকশ্যনৰ ওপৰতে অলপ ডিছকাশ্যন আলোকপাত কৰিম। আৰু লগতে প্ৰত্যেকটা কাষ্ট OBC, SC, জেনেৰেল মানে আনৰিজাৰ্ভ আৰু ST প্লেইন, ST হিলছ সকলোৰ ওপৰত ইয়াতে এটা বহলভাৱে মানে এনালাইচিছ দিবলৈ চেষ্টা কৰিম। তো ইয়াতে যিখিনি মই শ্লট হিচাপত মই আলোচনা কৰিম, হয়তো বেলেগ ভিডিঅ'ত আপোনালোকে বেলেগকৈ দেখি আছে যে কোনটো কিমান ৰেঞ্জৰ ভিতৰত কিমানটা কেণ্ডিডেট থাকিব পাৰে, হয়তো পল দেখিছে আপোনালোকে। কিন্তু ইয়াতে মই এটা আপোনালোকক সেই গোটেই পলসমূহ হওক বা আমাৰ যি কমেণ্টছবিলাক হওক, বিভিন্ন ইউটিউব ভিডিঅ'ত কমেণ্টবিলাক যিসকলে দি আছে বা যিমান পল, তো সেইবিলাকৰ ওপৰত কিছু সংগতি ৰাখি মই আপোনালোকক মানে কিমান ৰেঞ্জৰ ভিতৰত কিমানটা কেণ্ডিডেট থাকিব পাৰে বা কিমান কেণ্ডিডেট আপোনালোকৰ ইয়াতে লাষ্টলৈকে থাকি যাব, তো ইয়াৰ ওপৰত কিছু মই আপোনালোকক দেখাম। তো প্ৰথমতে আমি চাব লাগিব যে আমাৰ জি টি ছায়েন্সৰ যিটো টেট মানে জি টি ছায়েন্সৰ যিটো পোষ্ট আছে, তাত আমাৰ টোটেল কেণ্ডিডেট আছিল 2167টা 2167। আৰু ইয়াৰে আমি যদি 51% আমি যদি লওঁ, ঠিক আছে, 51% যদি আমি ধৰোঁ, তেতিয়াহ'লে আমাৰ এইটো হ'ব আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। URৰ বাবে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে পোষ্ট থাকিব আমাৰ টোটেল 1105টা পোষ্ট, ঠিক আছে। এইখিনি হ'ল আনৰিজাৰ্ভ কেণ্ডিডেটৰ পোষ্ট। আৰু 1105ৰ যিখিনি পোষ্ট আছে, এইখিনিৰ ভিতৰত আমি যদি 30% যদি ৰিজাৰ্ভেশ্যন ফৰ ওমেন যদি আমি কৰোঁ, ৰিজাৰ্ভেশ্যন ফৰ ফিমেল যিখিনি আছে, তো তেওঁলোকৰ বাবে যদি আমি ধৰোঁ, তেতিয়াহ'লে ফিমেলৰ বাবে ইয়াতে পোষ্ট সংৰক্ষিত থাকে 331টা, ঠিক আছে। আৰু 331টা পোষ্ট আমাৰ ছোৱালীখিনিৰ বাবে স্পেচিয়েলভাৱে সংৰক্ষণ কৰা থাকে। আৰু লগতে বাকী যিখিনি ৰিমেনিজ মানে পোষ্ট ৰৈ যাব, ইয়াৰ পৰা এইখিনি মেনেজ কৰিলে এইখিনিত আপোনাৰ ছোৱালীও সোমাব পাৰে, ল'ৰাও সোমাব পাৰে, বোথ। ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই, এইখিনি খোলা অপেন কেটেগৰীত পৰে। আৰু এইখিনি হ'ল ছোৱালী আনৰিজাৰ্ভ কেটেগৰী, মানে অপেন কেটেগৰীত ছোৱালীৰ বাবে এইখিনি সংৰক্ষিত 331। তো আপোনালোকে ডিজিট দুটা দেখিলে। তো ইয়াৰ ওপৰত আমি এতিয়া ক'ত কিমান নম্বৰ থাকিব, ক'ত কিমান নম্বৰ পাব, এই সম্পৰ্কে এতিয়া আমি আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। তো প্ৰথম অৱস্থাত যে আমি চাব লাগিব যে যেতিয়া মই আপোনালোকক আগৰ মোৰ যিটো ভিডিঅ' যিটোত ভিউজ ভালেখিনি আহিছে, আপোনালোকে যদি চোৱা নাই চাব আগৰ ভিডিঅ'টো। তো তাত মই কৈছিলোঁ যে আপোনালোকৰ এনচাৰ কিসমূহ য'ত আপোনালোকে বিভিন্ন চ'ৰ্চৰ দ্বাৰা আপুনি মিলাই আছিল বা আপুনি নিজে ক'ৰবাত চাৰ্চ কৰি চাইছিল, মিলাইছিল। তো তেতিয়া হয়তো কিছুমান ভিডিঅ'তে হওক বেলেগৰ, তো তাত আপোনালোকে হয়তো এনচাৰ কি বেলেগ বেলেগ দেখিছিল। তো কেতিয়াবা হয়তো আপোনাৰ মতে মিলিছিল, তো সেইবাবে কাউণ্ট কৰি দিলে কোনোবা এটা চেনেলৰ ভিডিঅ' আপোনাৰ মিলা নাই, তো সেইটো আপুনি তেওঁক ফ'ল' কৰা নাই। তো তেনেকৈ এতিয়া কি হৈছে যে এনচাৰ কি অহাৰ পিছত বহুতৰ মাৰ্ক এটলিষ্ট 5-6 নম্বৰ মানে অট'মেটিকেলি কমি গৈছে, 5-6 নম্বৰ তললৈকে ডাইৰেক্ট কমি গৈছে। আৰু কিছুমানৰ আনকি 2 বা 3 নম্বৰ মানে এড হৈছে, মানে যোগ হৈছে। যিটো ভাবিছিল তেওঁৰ তাতকৈ 2-3 নম্বৰ কিছুমানৰ বাঢ়িছে। আৰু কমাৰ সংখ্যাটো যিটো ৰেচিঅ' সেইটো বেছি, মানে 5-ৰ পৰা 6 নম্বৰ বহুতৰ কমিছে, আৰু কিন্তু 2-ৰ পৰা 3 নম্বৰ বহুতৰ এনেকৈ বাঢ়ি গৈছে। কিন্তু আপোনাৰ সংখ্যা বহুত মানে কম্পেৰিজন যদি চাই, এই দুটাৰ বস্তু বাঢ়া আৰু কমাটোৰ ওপৰত কমাৰ সংখ্যাটো বেছি। তো এতিয়া আমি যদি চাবলৈ যাওঁ এই গোটেইখিনি চিনেৰিঅ'ৰ ওপৰত আমি যদি চাবলৈ যাওঁ, যিহেতু টোটেল আমাৰ মাৰ্ক আছিল 140ৰ ভিতৰত মই যদি এতিয়া আপোনালোকক যদি আমি সেই ক'বলৈ যাওঁ 90ৰ ওপৰত কিমান কেণ্ডিডেটে ইয়াতে মানে এক্সামটোত
গতিকে 90+ স্ক'ৰ কৰিব। তো আমি যদি চাবলৈ যাওঁ মেক্সিমাম আপুনি ধৰিব পাৰে 30জন। 90ৰ ওপৰত যদি 90ৰ ওপৰত মই শুনা নাই এতিয়ালৈকে, হয়তো ক'ৰবাত পল চলত এটা দুটা দেখি আছোঁ, কিন্তু আমি ধৰিলোঁ যে গোটেই অসমৰ ভিতৰত তেওঁলোকে পল দিয়াও নাই ধৰক, তো গোটেই অসমৰ ভিতৰত 90ৰ ওপৰত পাব পাৰে 30জন কেণ্ডিডেট। ঠিক তেনেকৈ আমি আহিছোঁ 85ৰ ওপৰত, 85ৰ ওপৰত আমি যদি ধৰোঁ তেতিয়াহ'লে তাত আমি কেণ্ডিডেট ধৰিব লাগিব। হয়তো আমি 50জন ধৰিব পাৰোঁ, হয়তো আমি ক'ৰবাত গ্ৰুপে চুপে এনেকৈ ধৰক আমি 10-12জন কেণ্ডিডেট আমি দেখি আহিছোঁ, বা ক'ৰবাত আমি 6জন 7জনো দেখি আহিছোঁ। সেই একেখিনি কেণ্ডিডেটে কিন্তু বেলেগ গ্ৰুপতো পল কৰি আছে, তো সেইকাৰণে আমি 10জনমান ধৰিব পাৰোঁ, মানে দেখিছোঁ আমি, কিন্তু নেদেখাকৈ আৰু 40জন হয়তো থাকিব পাৰে। তো সেইকাৰণে আমি 50টা আমি 85+ কেণ্ডিডেট থাকিব বুলি ধাৰণা কৰিছোঁ। ঠিক তেনেকৈ 80+, 80ৰ ওপৰত 80ৰ পৰা 85ৰ ভিতৰত পাবলগীয়া কেণ্ডিডেটৰ সংখ্যা ইয়াতে আমি অলপমান আৰু 20জনমান এড কৰি দিছোঁ, তো 70। ঠিক আছে, তো ইয়াত আমি যদি 75+ কোনোবা কেণ্ডিডেট যদি পোৱা বুলি ধৰোঁ তেতিয়াহ'লে আমি 150 আমি ধৰিব লাগিব। ঠিক তেনেকৈ 70+ যদি ধৰোঁ 200, আৰু 65+ যদি ধৰোঁ 274, যিহেতু আমাৰ টোটেল পষ্ট আছিল 774। তো 774 যিহেতু টোটেল পষ্ট আছে, তো সেইকাৰণে আমি লাষ্টত এইখিনি মানে ইয়াতে 65+তে ৰৈ যাব বুলি আমি ধাৰণা কৰিছোঁ। 274 লাষ্ট যিখিনি টোটেল মানে কেণ্ডিডেট এই 65 to 70ৰ ভিতৰত, মানে 65 পৰা 70ৰ ভিতৰত কেণ্ডিডেট থাকিব 274জন, 70ৰ পৰা 75লৈকে কেণ্ডিডেট থাকিব 200জন, আৰু 75ৰ পৰা 80ৰ ভিতৰত থাকিব 150জন, আৰু 80ৰ পৰা 85লৈকে 70জন, 85ৰ পৰা 90লৈকে 50জন, আৰু 90ৰ ওপৰত থাকিব 30জন। তো আমি এতিয়া ইয়াৰ পৰা ধাৰণা কৰিব পাৰোঁ যে টোটেল ইয়াতে আমি কেণ্ডিডেট টোটেল আমি যিহেতু কেণ্ডিডেট আমি আনৰিজাৰ্ভ কেটেগৰীত পাইছিলোঁ 774 ইউআৰ কেটেগৰীৰ পষ্ট আছিল, তো সেইটো হ'ল আপোনালোকৰ মেল ফিমেল দুটা আহে ইয়াতে, আৰু যিহেতু 331 যিটো পষ্ট আছিল সেইটো হ'ল অনলি ফৰ ওমেন। ঠিক আছে, অনলি ফৰ ওমেন কেটেগৰীৰ বাবে 331। তো এইটো বাৰু ওমেনতো এক্সট্ৰা হ'ব, যিহেতু আমি টোটেল আমি আনৰিজাৰ্ভৰ যদি কাট অফটো আমি ক'বলৈ যাওঁ, আনৰিজাৰ্ভৰ কেণ্ডিডেটৰ কাট অফটো আমি ধৰিবলৈ গ'লে 65 বা 64 এইখিনি আমি ধৰিব পাৰোঁ। যিটো আনৰিজাৰ্ভ কেটেগৰীৰ যিখিনি আমাৰ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এইখিনি আমি কাট অফটো ধৰিব পাৰোঁ। ইউআৰৰ বাবে 65 to 64, ইয়াতে মেল ফিমেল দুইটাই পৰি যাব। ঠিক তেনেকৈ আমি যদি OBCৰ কেটেগৰীৰ বাবে চাওঁ, OBC কেণ্ডিডেটৰ বাবে যদি চাওঁ, আমি ইয়াৰ পৰা আপোনালোকে ধৰি দিব পাৰে 61 or 62। ঠিক আছে, ঠিক তেনেকৈ আমি যদি SC কেটেগৰীৰ বাবে যদি চাওঁ, চিডুল কাষ্ট SC কেটেগৰীৰ বাবে আপুনি যদি চায়, তো ইয়াতে আপোনালোকে ইয়াৰ পৰা 6 বা 7 নম্বৰ কমাই দিব, তো আল্টিমেটলি ধৰক 53 বা 54 এনেকুৱা এটা কাট অফ যাব। ঠিক তেনেকৈ ST প্লেইনছ অৰ হিলছৰ কথাটো বাৰু ইমান বেছি জনা নাযায়, কাৰণ হিলছৰ কেণ্ডিডেটৰ সংখ্যাটো বহুত বেছি কম থাকে, তো সেইকাৰণে আমি হিলছৰতো বহুত বেছি কম যাব কাট অফটো, 48 বা 49ও হৈ যাব পাৰে। গতিকে সেইকাৰণে আমি কিন্তু ST প্লেইনছৰ বাবে এই SCৰ সমানেই প্ৰায় ওচৰা ওচৰিকৈ 52 বা 51 ইমানমান কাট অফ আমি দেখিবলৈ পাম ST প্লেইনছ। আৰু SCৰ ক্ষেত্ৰত 53 বা 54 বা 55 তেনেকুৱা এটা ৰেঞ্জত থাকিব। OBCৰ বাবে 61 বা 62 বা কেতিয়াবা 60ও আহি যাব পাৰে। ঠিক তেনেকৈ আনৰিজাৰ্ভৰ বাবে আমি দেখিবলৈ পাম ইউআৰ কেটেগৰীৰ বাবে 65 বা 64। এইখিনি মানে যদি আপোনালোকৰ আছে, ইয়াৰ ওপৰত যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে একদম ছেফ জোনত আছে। আৰু যদি কোনোবা কেণ্ডিডেটৰ 70+ যদি আপোনালোকে স্ক'ৰ কৰি থৈ দিছে তেতিয়াহ'লে আপোনালোকে একদম নিশ্চিন্ত থাকক, ভেৰিফিকেশ্যনৰ বাবে আপোনালোকে ৰেডি থাকিব ৰিজাল্টলৈকে বাট চাওক। তো 70+ যোন কেণ্ডিডেট আছে তেওঁতো সম্পূৰ্ণৰূপে ছেফ, কিন্তু যদি আপোনাৰ এইখিনি কেটেগৰী মাৰ্কৰ ভিতৰতো ৰেঞ্জতো আছে তেতিয়াও আপোনালোকে ছেফ বুলিয়ে ক'ব পাৰি, আপোনালোকৰ নাম অহাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু এতিয়া এইটোৰ ক্ষেত্ৰত আমি এইটো ক'লোঁ যে GT ছায়েন্সৰ ক্ষেত্ৰত আমি আপোনালোকৰ সন্মুখত মাৰ্কখিনি দেখাই দিলোঁ। আৰু ইয়াতে হয়তো কমেণ্ট বক্সত কমেণ্ট আহিব পাৰে যে ছাৰ ফিমেল কেণ্ডিডেটৰ বাবে কেনেকৈ ইয়াতে মাৰ্কখিনি আমি ভেৰি কৰিম। তো ফিমেল কেণ্ডিডেটৰ বাবে ধৰিব আপোনালোকে, যিহেতু আমি ইয়াতে যেনেকৈ মেল ফিমেল দুইটা আহিব 774 পষ্টত, আৰু এইখিনি 331 পষ্ট আছে, ইয়াৰ পাছতে আপোনালোকৰ আহি যাব 65ৰ পাছত ধৰক 60 to 63 ইমান মানত মানে
ৰিজাৰ্ভেশ্যন অনলি ফৰ ওমেন যিখিনি আনৰিজাৰ্ভ ইউআৰ কেটেগৰী বিলং কৰি আছে 331টা পোষ্ট, এই 31টা পোষ্টৰ বাবে ধৰক 61 60 ইমানখিনি কাট অফ গুচি যাব। আনৰিজাৰ্ভ ছোৱালীৰ বাবে যিটো ৰিজাৰ্ভেশ্যন থাকে ৰিজাৰ্ভেশ্যন ফৰ ওমেন য'ত আছে 331টা পোষ্ট, তাৰ হয়তো 61 বা 60 বা 58 মানে বহুত কমো গুচি যাব আৰু 58 বা 57 এনেকৈও গুচি যাব পাৰে, কাৰণ সেইটো ডিপেণ্ড হ'ব যে কিমান কেণ্ডিডেট ছোৱালী আছে সেই ৰেঞ্জৰ ভিতৰত। যদি ছোৱালীৰ সংখ্যাটো বহুত বেছি থাকে সেইখিনিত 61 60 58 বা 57 এইখিনিত যদি বেছি থাকে তেতিয়াহ'লে খুব বেছি এটা 4টা ৰেঞ্জৰ ভিতৰত মানে সিমানখিনি গুচি যাব। যেনেকৈ আমি 65ৰ পৰা ধৰক 61 তেনেকৈ এটা গেপছত আমাৰ 4টা ডিজিটৰ গেপছত 61ৰ পৰা 65 এইখিনি 4টা ৰেঞ্জৰ ভিতৰত এই ছোৱালী যিটো ওমেন ৰিজাৰ্ভেশ্যন আছে কেটেগৰী বিলং কৰে 331 পোষ্টত তেওঁলোক ইয়াত সোমাই যাব। তো তেনেকুৱা ধৰণৰ ইয়াতে কাট অফ দেখিবলৈ হয়তো পাব লাগে আমি। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ মেথছৰ কেণ্ডিডেটৰ ক্ষেত্ৰত যিহেতু GT মেথছ এটা স্পেচিয়েলভাৱে এইবাৰ এই ৰিক্ৰুটমেণ্টটো কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা টেট কাম ৰিক্ৰুটমেণ্টত তেওঁলোকৰ বাবে স্পেচিয়েলি সংৰক্ষণ কৰা আছে মেথছৰ এখন হ'ব, যিহেতু মেথছৰ টিচাৰৰ সংখ্যাটো যথেষ্ট মানে কমেই হৈ আছে। তো সেইবাবে বহুতখিনি ভেকেঞ্চি ওলাইছিল এইবাৰেই। তো সেইবাবে যিহেতু আমি আপোনালোকে যিসকলে BEd কৰিছে তো আপোনালোকে গমেই পায় আপোনালোকৰ BEd কলেজসমূহত মেথছৰ টিচাৰৰ সংখ্যাটো যথেষ্ট কম যোনে BEd কৰি আছে, মানে মেথছ বেকগ্ৰাউণ্ডৰ পৰা অহা মানে ৰিয়েল মেথছ মেজৰ লৈ মানে তেওঁলোকে BEd কৰি থকা কেণ্ডিডেটৰ সংখ্যা যথেষ্ট কম। তো সেইবাবে যিমানখিনি এপ্লাই কৰিছে কেণ্ডিডেট মানে ছায়েন্সৰ যদি আমি চাবলৈ যাওঁ ছায়েন্সৰ কেণ্ডিডেটৰ আমাৰ মোটামুটি ধৰক 6,500 মান আমাৰ ছায়েন্সৰ কেণ্ডিডেট আছে। ঠিক তেনেকৈ আমি যদি মেথছৰ কেণ্ডিডেট যদি চাবলৈ যাওঁ আমাৰ মোটামুটি ধৰক 2500 মান কেণ্ডিডেট আছে বা 2500 বা 3000 মান কেণ্ডিডেট আছে। তো ইয়াৰ যিটো কাট অফ কাট অফটো আমাৰ GT ছায়েন্সৰ তুলনাত বহুখিনি কম যাব। ধৰক আপুনি ইয়াত আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আপোনালোকে মই এটা কালাৰটো চেঞ্জ কৰি লৈছোঁ, কালাৰটো চেঞ্জ কৰিলে আপোনালোকে গম পাব। কালাৰটো মই অলপ চেঞ্জ কৰিছোঁ তেতিয়া আপোনালোকে গম পাব ইয়াতে যে GT মেথছৰ ভিতৰত আনৰিজাৰ্ভ কেটেগৰীৰ যিটো কাট অফ সেইটো মোটামুটি ধৰিব পাৰে আপোনালোকে যিটো আমি GT ছায়েন্সৰ কাৰণে দিছিলোঁ 65 বা 64 যিটো GT ছায়েন্সৰ মই কাট অফ দিছিলোঁ এই GT ছায়েন্সতকৈ ধৰক আপোনালোকে আৰু কমাই দিব পাৰে। তো ইয়াতে আপোনালোকৰ ধৰক 55 বা 54 GT মেথছৰ বাবে আনৰিজাৰ্ভ কেটেগৰী 55 মান পালে মানে আপোনাৰ দৰমহাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক তেনেকৈ OBC কেটেগৰীৰ বাবে ইয়াতে ধৰিব পাৰে ধৰক 48 বা 49 তেনেকুৱা এটা কেটেগৰী বিলং কৰিব। বাকী SC ST আপোনালোকে এনেকৈ কমাই দি যাব 5-6 নম্বৰকৈ আপোনালোকে GT মেথছৰ মানে কাট অফটো ধুনীয়াকৈ ওলাই যাব। এতিয়া ইয়াৰ মাজতে আমি যিহেতু গোটেইখিনি দুটা মেথছ ছায়েন্সৰ বিষয়ে আমি কৈয়ে দিলোঁ, তো হয়তো বহুতে এতিয়া শুনিব কমেণ্ট বক্সত যে ছাৰ আমাক GT আৰ্টছৰ কাট অফটো ওলাই দিয়ক। তো GT আৰ্টছৰ বাবেও এটা ভিডিঅ'তে মই আপোনালোকক কাট অফটো দেখাই দিম, যিহেতু GT আৰ্টছত আমাৰ যিহেতু পোষ্টৰ সংখ্যা আছে বহুতখিনি পোষ্ট আছে হয়, কিন্তু তাৰ পৰিৱৰ্তে কেণ্ডিডেটৰ সংখ্যাও কিন্তু কম নহয়। ছায়েন্সৰ তুলনাত আমাৰ GT আৰ্টছৰ যিটো কেণ্ডিডেট সেই কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি। তো সেইটো কাৰণে ইয়াত যিটো কাট অফটো যাব ইয়াৰ কাট অফটো কিন্তু ছায়েন্সৰ তুলনাত হয়তো 1-2 নম্বৰ বেছি গুচি যাব পাৰে। তো সেইকাৰণে মই আপোনালোকক ইয়াতে কিছু ছাবজেক্ট আছে যে হিন্দী ছাবজেক্টটো হওক বা আমাৰ সংস্কৃত ছাবজেক্টটো হওক এনেকুৱা ধৰণৰ কিছুমান ছাবজেক্টত মানে কাট অফটো যথেষ্ট কম যাব, কিন্তু যিখিনি ধৰক বাকী আন ছাবজেক্ট আছে ধৰক চাব পাৰে যে ইংলিছ বা আছামিছতো কম যাব, এনেকৈ কিছুমান যিবিলাক ছাবজেক্ট আছে সেইবিলাকত আমাৰ কাট অফটো যথেষ্ট কম যাব। কিন্তু ইংলিছৰ কেণ্ডিডেটৰ সংখ্যা অলপ কিছু আছে মানে বাকীখিনিৰ তুলনাত ইংলিছৰ কেণ্ডিডেটো যথেষ্ট আছে। তো সেইকাৰণে বাকী এইকেইটা ছাবজেক্টৰ তুলনাত হিন্দী ধৰক সংস্কৃত ধৰক আছামিছ এনেকৈ যিখিনি আছে বা এইখিনিৰ তুলনাত কিন্তু ইংলিছৰ কেণ্ডিডেটৰ সংখ্যাটো অলপ মই পাইছোঁ মানে যেতিয়া ধৰক এই এনালাইচিছখিনি কৰিছিলোঁ ইংলিছ মেজৰ লোৱা মানুহৰ সংখ্যাটো অলপ আছে। গতিকে সেইকাৰণে ধৰক ইয়াতে যদি স্পেচিয়েলি ইংলিছৰ টিচাৰ যিহেতু মানে এইবাৰ কৰা আছে, গতিকে ইংলিছৰ যদি তেনেকৈ পষ্টো মানে দিয়া আছে তো সেই হিচাপত কাট অফটো
বেছি ডিফাৰেঞ্চ নাথাকে ধৰক পইণ্টত হয়তো আহি যাব পাৰে ডিফাৰেঞ্চটো এটা সৰু এটা কিবা পইণ্টত মানে আপোনালোকৰ আৰ্টছৰ ছাবজেক্টকেইটাৰ ভিতৰত মানে 1-2 ডিফাৰেঞ্চ আহি যাব মানে ছাবজেক্টবিলাকৰ ভিতৰত হিন্দীতো আপোনাৰ সংস্কৃত এনেকুৱা এটা ছাবজেক্ট য'ত আপোনাৰ যিখিনি এপ্লিকেণ্ট আছিল যোনে যদি পৰীক্ষা ভাল হৈছে আপোনালোকৰ গোটেইখিনিৰে পোৱা চান্সেছটো বেছি হৈছে কাৰণ ইয়াত কেণ্ডিডেটৰ সংখ্যাটো বহুত কম ইয়াত যদি চাই আপোনালোকৰ 1:1 ৰেচিঅ'ত মানে ইয়াতে কম্পিটিশ্যনটো চলি আছে সংস্কৃতত ঠিক তেনেকৈ অসমীয়াতে বহুতখিনি পোষ্ট আছে তেনেকৈ আপোনালোকৰ ইয়াতে কাট অফটো ইয়াতে অলপ ওপৰত ল'ব হয়তো কোনোবাত কম থাকিব 1-2 নম্বৰ কম থাকিব কোনোবা ছাবজেক্টত হয়তো 1-2 নম্বৰ বেছি থাকিব তো ফাইনেলি আমি যদি চাবলৈ যাওঁ ইয়াৰ যিটো আৰ্টছৰ যিটো আনৰিজাৰ্ভ কেটেগৰীৰ চেফ স্ক'ৰ যদি আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ইয়াতে প্ৰকাশ কৰিব লাগিব ইউআৰ কেটেগৰীৰ যিখিনি চেফ স্ক'ৰ বুলি যদি আমি ক'বলৈ যাওঁ যদি আপুনি 68+ যদি কৰি থৈ দিছে তেতিয়াহ'লে আপোনাৰ এটা চেফ স্ক'ৰত আছে বুলি ক'ব পাৰে যদি 68+ আপুনি আৰ্টছ কেটেগৰী বিলং মানে আৰ্টছত যদি আপুনি হয় আৰ্টছ ষ্ট্ৰীম যদি লৈছে তেতিয়াহ'লে ইউআৰ কেটেগৰী 68+ যদি আপোনাৰ আছে তেতিয়াহ'লে একদম চেফ স্ক'ৰ 68ৰ পৰা আপোনাৰ হয়তো আৰু অলপ বাঢ়ি কিনে 69 হ'ব পাৰে বা 67 হ'ব পাৰে কমিব পাৰে তো এইখিনিৰ ভিতৰত ঠিক তেনেকৈ OBCৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ ইয়াত আমি দেখিবলৈ পাম যে OBC কেণ্ডিডেটৰ ক্ষেত্ৰত আমাৰ মোটামুটি ধৰক 62 or 63 ইমানখিনি আমাৰ OBC কেটেগৰী হৈ যাব SC কেটেগৰীৰ বাবে আমাৰ চাব ইয়াতে ধৰক 58-59 আৰ্টছৰ কেণ্ডিডেটৰ বাবে বাকী ST প্লেইনছ হওক বা ST হিলছটোৰো মানুহৰ কাৰণে যথেষ্ট কম সেইকাৰণে সেইটোৰ বিষয়ে অলপ এনালাইচিছ কৰিব প্ৰব্লেম হৈ যায় কিন্তু ST প্লেইনছৰ বাবে ধৰক আমাৰ 55 সিমানটা এটা স্ক'ৰ থাকিব লাগে মানে এইখিনি যদি আছে আপোনালোকৰ তেতিয়া আপুনি আৰ্টছৰ কাৰণে চিলেকশ্যন হোৱাৰ পথত আছে আৰু এনেকুৱা ধৰণৰে কাট অফখিনি মোৰ প্ৰেডিকশ্যন মতে যাব লাগে কাৰণ বহুতখিনি আমি পল দেখিলোঁ বহুতখিনি কমেণ্ট বক্সত কমেণ্ট চালোঁ বহুতৰ লগত ডিছকাছ কৰিলোঁ তো সেই হিচাপত আমি যিখিনি আপোনালোকক ডাটা দিছোঁ সেই হিচাপতে মই আপোনালোকক এনালাইচিছ কৰি জনালোঁ আৰু ছায়েন্সৰ যিটো মই আপোনালোকক দিছিলোঁ যে 90ৰ ওপৰত কিমান পাব মানে 85ৰ ওপৰত কিমান জনে পাব এই সুন্দৰভাৱে যিটো বহল বিস্তাৰ কৰিলোঁ তাৰ ওপৰতে ভিত্তি কৰি আপোনালোকৰ মিলে নিমিলে আপোনালোকে চাব যে 90ৰ ওপৰত মই 30জন কেণ্ডিডেট ধৰি দিছোঁ বা 85ৰ ওপৰত মই 50জন ধৰি দিছোঁ এনেদৰে ইয়াতকৈ আৰু বেছি থাকিব লাগে নে কম থাকিব লাগে আপোনালোকে নিজেই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কাৰণ হয়তো আপোনালোকৰ এনেকৈ বিভিন্ন ধৰণৰ বন্ধু বান্ধৱী পাইছে যে য'ত তেওঁলোকৰ ধৰক 90+ হয়তো কোনোবা পাব পাৰে বা কোনোবা 60 বিল' আহি যাব পাৰে তো সেইকাৰণে আপোনালোকক মই কথাটো কৈছোঁ যেনেদৰে ধৰক বহুতখিনি কেণ্ডিডেটৰ 40-40ৰ তলত থকা কেণ্ডিডেটৰ সংখ্যা যেনেকৈ ধৰক কম আছে ঠিক তেনেকৈ 90ৰ ওপৰত থকা কেণ্ডিডেটৰ সংখ্যাও যথেষ্ট কম আছে তো এই দুটা মানে মাজৰখিনিত যথেষ্ট কেণ্ডিডেট আছে আৰু কাট অফ এটা সদায় নিৰূপণ কৰে যেতিয়া য'ত কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি সেইটোৰ ওপৰত ভিত্তি কৰি মানে কাট অফটো নিৰূপণ কৰে যিটো আমি দেখি আছোঁ যে 60 to 75ৰ ভিতৰত মানে আমাৰ কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি আছে গতিকে সেইকাৰণে 75 নহ'ব মই 70ৰ ভিতৰতে গ'লোঁ 60 to 70 ভিতৰত যিহেতু কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি তো সেইকাৰণে ইয়াৰ মাজত আমি 65 পাই যাওঁ তো 65 যদি আছে এটা ধুনীয়া চেফ স্ক'ৰ তো সেইকাৰণে আজিলৈ মানে এইখিনি মই কাট অফ ডিছকাছ কৰিলোঁ আৰু আপোনালোকে কেনেদৰে মিলে আপোনালোকৰ লগত তো সেইটো আপোনালোকে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু আপোনালোকৰ মতামতসমূহ জনাব আজিলৈ এইখিনি আছিল ধন্যবাদ